অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণে এটা বহুত ডাঙৰ আপডেট আহিছে। আপডেটটো দেখিছে আপোনালোকে স্ক্ৰীনত। 21 মাৰ্চত দিছপুৰ যাত্ৰা অংগনবাড়ী কৰ্মী সহায়িকাৰ ঘোষণা অনুসৰি বাজেটত মাননি বৃদ্ধিৰ বাবে ধন আবণ্টনৰ দাবী। ঘোষণা অনুসৰি বাজেটত মাননি বৃদ্ধিৰ বাবে ধন আবণ্টনৰ দাবীত অহা 21 মাৰ্চত দিছপুৰ চলো শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব অংগনবাড়ী কৰ্মী সহায়িকাসকলে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সংস্থাৰ সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে আজি এটা বিবৃতিত কয়, যোৱা 10 মাৰ্চত বিত্ত মন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰা 2025-26 বৰ্ষৰ বাজেটত উল্লেখ কৰিলে যে অসমত কৰ্মৰত চলিত বৰ্ষৰ 10 মাৰ্চত অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰা বাজেট 2025-26 বৰ্ষত অসম বাজেট উল্লেখ কৰিলে যে অসমত কৰ্মৰত অন্যান্য আঁচনিভুক্ত কৰ্মচাৰীৰ লগতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি 1 অক্টোবৰৰ পৰা বৃদ্ধি কৰা হ'ব। কিন্তু বাজেট প্ৰস্তাৱত এই সিদ্ধান্তত ধন আবণ্টনৰ কোনো উল্লেখ নকৰিলে এই ঘটনাই অসমৰ সমূহ আঁচনিভুক্ত কৰ্মচাৰীকে আশাহত কৰিছে, কিয়নো বাজেট প্ৰকৃতত আন বিভিন্ন হিত লাভ বৃদ্ধি ঘোষণাৰ সৈতে আবণ্টিত ধনৰ পৰিমাণো ধাৰ্য কৰিছে। কেৱল আঁচনিভুক্ত কৰ্মচাৰীসকলৰ মাননি বৃদ্ধিৰ নিৰ্দিষ্ট ধন ধাৰ্য নকৰিলে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সংস্থাই তাৎক্ষণিকভাৱে অৰ্থাৎ 11 মাৰ্চত উল্লেখিত বণ্টনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিভাগীয় সঞ্চালকৰ ওচৰত স্মাৰকপত্ৰেৰে লিখিতভাৱে বাজেট প্ৰস্তাৱত ধন ধাৰ্য কৰাৰ পদক্ষেপ ল'বলৈ আবেদন জনাইছিল, কিন্তু আজিলৈকে তেনে কোনো পদক্ষেপ লোৱাৰ খাম নাই। সেয়ে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে 21 মাৰ্চত সমূহীয়া আবেদনপত্ৰ লৈ দিছপুৰ যাত্ৰা কৰিব। তদুপলক্ষে সেইদিনা দিনৰ 11 বজাৰ আগতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক সচল ধৰ্ণাস্থলীত সমবেত হ'বলৈ সংগঠনটোৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে আহ্বান জনাইছে। তো এইটো আছিলে আজিৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণে এটা আপডেট।